হয়, আপোনালোকে আছে এক্সপাৰ্ট একাডেমিৰ সৈতে। আপোনালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যিসকলে বিএড কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে জানি লওক যে যদি আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা এই বছৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে, আপোনালোকৰ কাৰণে এই খবৰটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। NTAৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে যে যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বা অলৰেডি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে ডিৰেক্টলি বিএড কোৰ্চত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে 4 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড কোৰ্চ এটা লঞ্চ কৰিছে। সেই ইণ্টিগ্ৰেটেড কোৰ্চটোত একেলগে BA BEd বা BSc BEd বা BCom BEd কৰিব পাৰিব। আমাৰ অসমৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কাৰণ অসমত ইতিমধ্যে 3850টা ছিট আছে টোটেল। গোটেই নৰ্থ ইষ্টত ছিট আছে 4450 ছিট, তাৰে অসমতে আছে 3850 ছিট আছে। গতিকে অসমৰ ষ্টুডেণ্টৰ কাৰণে আৰু বেছি গুৰুত্বপূৰ্ণ হ'ব। ইয়াত অনলাইন নটিফিকেশ্যনটো অলৰেডি জাৰি কৰিছে, এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে। ইম্পৰ্টেণ্ট ডেটছখিনি জানি লওক। ইম্পৰ্টেণ্ট ডেটছখিনি হ'ল যে অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম 12 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, 10 মাৰ্চলৈকে হ'ব। আৰু লাষ্ট ডেট অফ ছাকচেছফুল ট্ৰেনজেকশ্যন অফ ফিজ হ'ল 11 মাৰ্চতে কমপ্লিট কৰিব লাগিব। তাৰপিছত কাৰেকশ্যনৰ কাৰণে এটা টাইম দিব, এইটো হ'ল 12 মাৰ্চৰ পৰা 14 মাৰ্চলৈকে টাইম থাকিব। এনাউন্সমেণ্ট অফ দ্য চিটি এক্সামৰ কাৰণে সেইটো ৱেবছাইটত আপলোড কৰা থাকিব। আৰু এডমিট কাৰ্ডটো তেনেকুৱা ধৰণৰ থাকিব। আৰু এক্সামটো হ'ব 17 এপ্ৰিলত হ'ব। যিহেতু এই বছৰ অসমত ফাৰ্ষ্ট টাইম হ'ব, গতিকে কুৱেশ্যনবিলাক বহুত ইজি হ'ব বুলি আশা কৰিব পাৰি। গতিকে পৰীক্ষাত অৱতীৰ্ণ হ'লে ভাল হ'ব, কাৰণ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডাইৰেক্টলি BEd কৰিব পৰাটো খুবেই এটা সুবৰ্ণ সুযোগ বুলি মই ভাবোঁ। BEdটোৰ লগে লগে হৈ যাব। এনে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তাৰপিছত BEd কৰিবলৈ হ'লে আকৌ 2 বছৰ লাগে, অৰ্থাৎ 3+2 ইয়াৰ্ছ যায়। আৰু ইয়াতে 4 ইয়াৰ্ছতে BEd কমপ্লিট হৈ আছে। ইয়াতে ইলিমেণ্টাৰী ছেকশ্যনৰ কাৰণে কৰিব পাৰে আৰু ছেকেণ্ডাৰী ছেকশ্যনৰ কাৰণে কৰিব পাৰে। ভাল খবৰটো হ'ল যে আমাৰ অসমত যিমানবোৰ কলেজ আছে প্ৰায়বিলাক কলেজতে ছেকেণ্ডাৰী ছেকশ্যনতেই BEdটো কমপ্লিট কৰিব। ইয়াৰ কাৰণে ফিজটো লাগিব আপোনালোকৰ। জেনেৰেলৰ কাৰণে 1200 এটা ফিজ দিব লাগিব। OBC আৰু EWSৰ কাৰণে 1000, আৰু আদাৰ যিবিলাক ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে 650 ৰুপিজ এটা ফিজ এটা কাটিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই উপকৃত হ'ব। গতিকে আৰু ইনফৰমেশ্যন পোৱাৰ কাৰণে, চিলেবাছবিলাক পোৱাৰ কাৰণে আপোনালোকে এই চেনেলটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।